কথাটো পুনৰ সক্ৰিয় হৈ উঠিছে বাংলাদেশ। এইবাৰ বাংলাদেশে নৰ্থ ইষ্ট অৰ্থাৎ অসমৰ গোটেই অসম ভূখণ্ডক সমন্বিতে গোটেই নৰ্থ ইষ্টক অন্তৰ্ভুক্ত কৰি এখন মেপ তৈয়াৰ কৰিছে, যাক কোৱা হৈছে গ্ৰেটাৰ বাংলাদেশ। অৱশ্যে এই মেপখন তেওঁলোকে ইয়াৰ আগতেও কেইদিনমান আগতেও তেওঁলোকে তুৰ্কীৰ সহায়ত, তুৰ্কীৰ এটা সংগঠনৰ সহায়ত এখন নিৰ্মাণ কৰিছিল আৰু নিৰ্মাণ কৰি তেওঁলোকে চাৰ্কুলেট কৰিছিল, অৰ্থাৎ তেওঁলোকে প্ৰকাশ কৰিছিল, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে মেপ এখন সকলোৱে বনাব পাৰে, আমিও পাৰোঁ। কিন্তু কথাটো হ'ল কি, এই বিষয়টো ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগতে প্ৰতিজন ভাৰতীয়ই আৰু ভাৰত চৰকাৰে এইটো বিষয়ত গুৰুত্ব সহকাৰে লোৱা এইকাৰণে উচিত যে বাংলাদেশে যদিও মেপ এখন বনায়, তেওঁলোকে যিটো কাৰ্য, যিটো সাহস তেওঁলোকে কৰিছে, এই সাহসক যে আৰম্ভণিতে মহিমূৰ কৰাটো উচিত, এই বিষয়টো ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰে গুৰুত্ব সহকাৰে লোৱাটো উচিত। গ্ৰেটাৰ বাংলাদেশৰ মেপখন সেই সময়ত প্ৰকাশ কৰি উলিয়াইছে যি সময়ত পাকিস্তানৰ আৰ্মিৰ ষ্টাফ কমিটিৰ চেয়াৰপাৰ্চন শ্বাহিৰ শামছাদ মিৰ্জা বাংলাদেশ ভ্ৰমণত গৈছিল, আৰু এই বাংলাদেশ ভ্ৰমণৰ সময়তে বাংলাদেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইউনিছ চৰকাৰে এই গ্ৰেটাৰ বাংলাদেশৰ মেপখন তেওঁৰ হাতত অৰ্পণ কৰি, অৰ্থাৎ ভাৰতৰ বিপক্ষে পাকিস্তান আৰু বাংলাদেশ যে একগোট হৈ ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰম্ভ কৰিছে, সেই কথাটো এতিয়া আৰু স্পষ্ট হৈ উঠিছে।